সুহানা লাইভ টপ 10 বাতৰিলৈ স্বাগতম। অৱশেষত গ্ৰেপ্তাৰ হোৱাৰ বিতৰ্কিত আৰটিআই কৰ্মী দিলীপ নাথ। পশ্চিমবংগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলীপ নাথক। কাছাৰ জয়পুৰ ৰাজা বজাৰত শোকাবহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু। মৃত যুৱকৰ নাম বিশ্বজিৎ শুক্লবৈদ্য। গুৱাহাটীৰ গণেশগুৰিৰ নিশা আৰক্ষীৰ অভিযান। অনৈতিক কাৰ্য জড়িত 18 গৰাকী গ্ৰেপ্তাৰ। ইয়াৰে 6 গৰাকী পুৰুষ আৰু 6 গৰাকী মহিলা, তাৰে 6 গৰাকী তৃতীয় লিংগৰ লোক। গোৱালপাৰাত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। কৃষ্ণাই পাইকান বনাঞ্চলৰ 1038 বিঘা ভূমিত চলিব উচ্ছেদ। 10 জুলাই পূৰ্বে বনাঞ্চল ভূমি খালী কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। আৰু পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ কেৱল ভাৰতৰ ওপৰতে নহয়, সমগ্ৰ মানৱ জাতিৰ ওপৰত আক্ৰমণ। ব্ৰাজিলত অনুষ্ঠিত ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। শীতল পানীয়ত স্লিপিং টেবলেট মিহলাই ছাত্ৰীক যৌন নিৰ্যাতন। শিক্ষকৰ শদিয়াৰ ঢলাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। BRICSক আমেৰিকা বিৰোধী আখ্যা। ডোনাল্ড ট্ৰাম্পৰ BRICSৰ লগত সংযুক্ত হ'ব বিচৰা দেশৰ ওপৰত অতিৰিক্ত 10% শুল্ক আৰোপৰো হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা জ্যোতি মালহোত্ৰাক কেৰালালৈ আমন্ত্ৰণ কৰিছিল ৰাজ্য চৰকাৰে। আৰু কেৰালাৰ ৰাজ্যিক পৰ্যটনৰ ইনফ্লুৱেঞ্চাৰ হিচাপে আমন্ত্ৰণ কৰিছিল জ্যোতি মালহোত্ৰাক। RTI প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা। অহা বছৰ ভাৰতে কৰিব BRICSৰ অধ্যক্ষতা। বৈদেশিক পৰিক্ৰমা বিভাগৰ সচিব ডাম্বু ৰবিৰ ঘোষণা। আৰু সংযোগ গুপ্তাক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি। আৰু সোমবাৰে ICCয়ে গুপ্তাক দিয়ে নিযুক্তি। আৰু এয়া আছিল সুহানা লাইভৰ টপ 10 বাতৰি। এনে ধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।